Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিওত ক্লাস 10 অফ ম্যাথছৰ ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন কেইটামান ডিসকাস কৰিম। সো ভিডিও স্টার্ট কৰাৰ আগত যদি মোৰ চেনেলত নতুন আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা। থ্যাংক ইউ। সো আমি আজিৰ ভিডিওটো স্টার্ট কৰো। প্ৰথম কোৱেশ্চনটো হল আমাৰ সোৱা কৈছে যে মৌলিক সংখ্যাৰ মুঠ উৎপাদকৰ সংখ্যা মানে টোটাল নাম্বার অফ ফ্যাক্টরস ইন এ প্ৰাইম নাম্বার। এতে সোৱা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা আমি জানো সদায় Suppose 3 ইয়াৰ উৎপাদক কি আছে 1 আৰু ই নিজে বা মৌলিক সংখ্যা 5 সোৱা তাৰ উৎপাদক কি আছে 1 আৰু ই নিজে এই দুটাই উৎপাদক আছে আৰু একো নাই সো ইয়াৰ উৎপাদকৰ সংখ্যা হল 2 অপশন সি ইজ কারেক্ট নেক্সট 2 নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা কৈছে যে যদি বহুপদ k-2 x² - 10x + 3 ৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেন্তে k ৰ মান উলিয়া প্ৰতিক্ৰম মানে সাপোজ এটা শূন্য a তেন্তে হলে আনটো শূন্য হ'ব 1/a ঠিক আছে তাৰ মানে ৰেচিপ্ৰকেল তো ইংলিশত ইয়াতে দি আছে সোৱা if 1 0 of the polynomial is a polynomial if 1 0 is reciprocal of other then the value of k is এতিয়া সোৱা শূন্য কি আমি এই বহুপদটোৰ শূন্য কি আছে আমি নাজানো ঠিক আছে আমাক কৈছে যে এটা শূন্য আনটোৰ প্ৰতিক্ৰম সো সাপোজ ধৰিছো আমি এটা শূন্য a তেতিয়া হলে আনটো শূন্য কি হ'ব 1/a এতিয়া আমি জানো যে শূন্য দুটাৰ পূৰণফল কি শূন্য দুটাৰ পূৰণফল তাৰ মানে a * 1/a আমি জানো c/a শূন্য দুটাৰ যোগফল আছিল -b/a আৰু শূন্য দুটাৰ পূৰণফল আছিল এটো শূন্য দুটা সাপোজ আলফা আৰু বিটা যদি দুটা শূন্য হয় তেতিয়া হলে আমি জানো শূন্য দুটাৰ যোগফল আলফা + বিটা হয় -b/a আৰু আলফা * বিটা হয় আমাৰ c/a এটো ফৰ্মুলা আছিল আমাৰ এই দুটা ফৰ্মুলা এতিয়া আমাৰ এটা শূন্য a আনটো শূন্য আমি জানো এইটোৰ ৰেচিপ্ৰকেল প্ৰতিক্ৰম তাৰ মানে কি হ'ব 1/a তো শূন্য দুটা পূৰণফল কি হ'ব c/a এতিয়া সোৱা c কি আছে আমাক কোৱেশ্চনত সোৱা এইটো হল c আৰু a হল আমাৰ এইটো সোৱা ax² এটো হ'ব ax² + bx + of c লগত মিলি সোৱা c = 3 আৰু a কোনটো হ'ব k-2 হ'ব তো ইয়াতে বহুৱা a হল আমাৰ কিমান 3 আৰু c হল আমাৰ 3 a হল আমাৰ k-2 এতিয়া সোৱা a * 1/a = কিমান পাইছো আমি 3/k-2 এতিয়া সোৱা a কেনসেল ইয়াতে কি থাকিল 1 থাকিল আৰু ইয়াত কি হ'ব k-2 তো ইয়াৰ পৰা সোৱা k-2 ইয়াৰ লগত পূৰণ কৰি দিয়া k-2 = কিমান 3 তেতিয়া হলে -2 এডিজত লৈ যা কি হ'ব 3 - 2 গলে +2 3 + 2 কিমান 5 k = কিমান পালে আমি 5 সোৱা অপশন বি ত আছে 5 অপশন বি ইজ কারেক্ট নেক্সট কোৱেশ্চন সোৱা 3 ত কি দি আছে 3 ত দিছে আমাক যদি 3টা চকী আৰু এখন টেবুলৰ মূল্য 900 টকা আৰু 5টা চকী আৰু 3খন টেবুলৰ মূল্য 2100 টকা তেন্তে এখন চকীৰ মূল্য ওলাব লাগে ঠিক আছে আমাক কি কৈছে সোৱা 3টা চকী আৰু এখন টেবুল এই দুইটা 3টা চকী আৰু এখন টেবুলৰ মূল্য 900 টকা এতিয়া চকীৰ মূল্য আমি নাজানো টেবুলৰ মূল্য নাজানো সো ধৰিছো চকীৰ মূল্য x আৰু টেবুলৰ মূল্য y তেতিয়া 3খন চকী আৰু এখন টেবুল 3x + y কিমান 900 টকা আৰু কি কৈছে সোৱা 5টা চকী আৰু 3খন টেবুল 5টা চকী মানে 5x আৰু 3খন টেবুল মানে 3y = কিমান এটো 2100 টকা এতে ইয়াৰ পৰা আমি x ৰ মান উলিয়াম x মানে আছিল কি চকীৰ ভ্যালু ঠিক আছে এতিয়া আমি কি উলাব লাগে তেন্তে এখন চকীৰ মান চকী আমি ধৰিছো কি x তো x ৰ মান উলিয়াম ইয়াৰ পৰা সো কি কৰিম x ৰ মান উলাব আমি কি কৰিব লাগিব y আতৰাব লাগিব এতিয়া সোৱা ইয়াতে আছে 3y আৰু ইয়াতে আছে y আমি যদি 3 এটোৰ লগত এই ইকুৱেচনৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰি দিও তেতিয়া হলে সোৱা 3y যেতিয়া মাইনাস কৰিম তেতিয়া 0 হৈ যাব ঠিক আছে তো ইয়াৰ লগত 3 মাল্টিপ্লাই কৰি দিয়া 3 আৰু এটো 900 ৰ লগত 3 পূৰণ কৰি দিয়া তো এটো কিমান হ'ব সোৱা 3 * 3 এটো কিমান হৈ যাব 9x হৈ যাব তাৰ পিছত +3y = এটো হৈ যাব 900 * 3 তাৰ মানে 2700 হৈ যাব আৰু এটো হৈ যাব কিমান 5x + 3y = কিমান 2100 এটো আমাৰ আছে এতিয়া সব মাইনাস কৰা এতিয়া মাইনাস কৰিলে কি হ'ব সোৱা 9x - 5x কিমান হ'ব 4x হ'ব এটো +3y - 3y কেনসেল 2700 ৰ পৰা 2100 বাদ দিয়ে কিমান থাকিব 600 থাকিব এতিয়া সোৱা 4x = কিমান পালো আমি 600 তো ইয়াৰ পৰা x ৰ মান কিমান হ'ব সোৱা 600 ডিভাইডেড বাই কিমান হ'ব 4 4 * 1 = 4 4 ৰ 1 * 4 2 থাকিব 20 4 * 5 * 20 0 তো x = কিমান 150 x কি আছিল চকীৰ দাম এখন চকীৰ দাম তেতিয়া হলে এখন চকীৰ দাম কিমান হ'ব 150 সোৱা অপশন কত আছে অপশন সি ত আছে 150 তো অপশন সি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো সোৱা তাৰ পিছৰ কোৱেশ্চনত কি কৈছে
পি 3,-5 বিন্দুটো x অক্ষৰ পৰা দূৰত আছে এই যেটো বিন্দু 3,-5 এটো x অক্ষৰ পৰা কিমান একক দূৰত্বত আছে এটো আমি উলাব লাগে সোয়া এটো হল আমাৰ x axis এটো হল আমাৰ y axis ঠিক আছে এটা সব বিন্দু কি আছে 3,-5 x3 তার মানে এটো সাপোজ 3 আর y কিমান -5 এটা x এর পৰা কিমান দূৰত্বত আছে 3 একক দূৰত্বত আছে তো অপশন বি ত আছে সোয়া 3 অপশন বি ইজ কারেক্ট এটা অপশন এ ত আছে 3 একক অপশন এ ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চনটো কোৱা সোয়া কি কৈছে এডুকেশনত কৈছে এটা সমান্তৰ প্ৰগতি আমাক দি আছে এই সমান্তৰ প্ৰগতিৰ 30তম পদ উলাব লাগে আমি জানো সমান্তৰ প্ৰগতিৰ nতম পদ কি আছিল ফৰ্মুলা an = a plus of n minus 1 into d এটো ফৰ্মুলা দি উলিয়াও এতিয়া আমি কি উলাব লাগে 30তম পদ তার মানে a 30 উলাব লাগে তো a কিমান সো প্ৰথম পদ আমাক কি দি আছে 10 এটো হল আমাৰ প্ৰথম পদ সো প্ৰথম পদ বহুৱা 10 প্লাস n কিমান 30তম কৈছে তার মানে n 30 minus 1 কিমান হ'ব 29 into d কিমান এটো সো d কেনেকৈ উলাম আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰা 7 ৰ পৰা 10 মাইনাস কৰিলে কি পাম আমি -3 পাই যাম ঠিক আছে তো এটো হ'ব আমাৰ -3 এতিয়া সোয়া এটো কিমান হ'ব 10 এই প্লাস এ আৰু এই মাইনাস এ হৈ যাব এটো মাইনাস হৈ যাব 3 9 গুণ কিমান 27 আৰু থাকিব 2 3 2 গুণ 6 2 কিমান 8 10 minus of 87 মানে -77 সোয়া a 30 ৰ মান কিমান পালো আমি -77 অপশন সি ত আছে -77 অপশন সি ইজ কারেক্ট তার পিছৰ কোৱেশ্চন সোয়া কি কৈছে a 0,-1 আৰু b 0,9 এই বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি উলাব লাগে এটো কেনেকৈ সলভ কৰিম আমি জানো যে দুটা বিন্দুৰ মাজৰ দূৰত্বৰ ফৰ্মুলা কি আছিল ডিসটেন্স অফ ফৰ্মুলা আছিল আমাৰ স্কয়াৰ ৰুট অফ x2 minus of x1 whole square plus y2 minus of y1 whole square this amar x1 eto hol amar x1 y1 eto hol x2 y2 this x2 minus x1 0 minus 0 eto to 0 hoy jabo to square root of eto 0 plus y2 minus y1 y2 kiman ase 9 y1 kiman -1 y2 hol amar 9 minus y1 hol amar -1 eto whole square etia so eto kiman hobo square root of 9 এই মাইনাস আৰু মাইনাস কি হৈ যাব প্লাস হৈ যাব 9 প্লাস অফ 1 হোল স্কয়ার তো এটো কিমান হ'ব স্কয়ার রুট অফ 10 স্কয়ার স্কয়ার রুটে ক্যান্সেল आंसर কিমান থাকিব 10 সো অপশন ডি ত আছে 10 অপশন ডি ইজ কারেক্ট তাৰ পিছৰ কোৱেশ্চন সোয়া এটুত কৈছে যদি cos θ = p/q হয় তেন্তে sin θ ৰ মান আমি উলিয়াব লাগে সো এটো কেনেকৈ উলিয়াম আমাক দিয়া আছে cos of θ = p/q এতিয়া সোয়া আমি এটো জানো সাপোজ এটো সমকোণী ত্ৰিভুজ ঠিক আছে সমকোণী ত্ৰিভুজৰ এটো ইয়াতে কোণ কৰিছে থিটা কোণ তেতিয়া হলে এটো হ'ব আমাৰ কি ভূমি বেস এটো হ'ব p যাৰ লগত কোণ কৰে এটো b আৰু থিটাৰ সন্মুখৰ কোণটো বাহুটো হল p পারপেন্ডিকুলার আৰু এটো হল আমাৰ হাইপোটেনাস h এতিয়া আমি জানো cos θ আছিল b/h এটো ফর্মুলা ঠিক আছে তেতিয়া হলে sin θ ফর্মুলা কি আছিল sin θ হ'ব আমাৰ p/h ফর্মুলা ঠিক আছে এতিয়া সোয়া cos θ আমাক কি দি আছে p/q দি আছে কোৱেশ্চনত তো এটো হ'ব cos θ = কিমান p/q ঠিক আছে তো b কিমান p আৰু h কিমান q এতিয়া সোয়া আমি h কিমান sin θ ৰ মান উলাব লাগে h ৰ মান আমি পাই গৈছো ইয়াৰ পৰা কম্পেয়াৰ কৰা সোয়া এটো কিমান হ'ব কি q তেতিয়া হলে আমি পারপেন্ডিকুলার ইয়াৰ মান উলাব লাগে ঠিক আছে এটোৰ মান উলাব লাগে এটোৰ মান আমাৰ হাতত আছে b ৰ মান দিয়া আছে আমাৰ কোৱেশ্চনত সোয়া p যেহেতু cos θ p/q আৰু cos θ আমি জানো b/h তেতিয়া হলে এটো ভূমি ঠিক আছে এটো যদি কনফিউজ হোৱা মই বেলেগ ধৰণে বুজাই দিও সাপোজ ধৰা এটো সমকোণী ত্ৰিভুজ a b আৰু c ঠিক আছে ইয়াত কোণ কৰিছে θ তেতিয়া হলে bc এই bc টো হ'ব আমাৰ কি cos θ আমাক দিয়া আছে কোৱেশ্চনত সোয়া p/q ঠিক আছে p/q আৰু cos θ ৰ মান আমি জানো b/h এটো হল বেস আৰু এটো হল h তো বেস কোনটো এটোৰ মান আমাক কোৱেশ্চনত দিয়া আছে সোয়া p তো এটো হল আমাৰ p আৰু h
এইচ হাইপোটেনাস কিমান দি আছে চোৱা কিউ দি আছে তেতিয়াহ'লে এইটো হ'ল আমাৰ কিউ এতিয়া আমি সাইন থিটা ওলাবৰ কাৰণে আমাক কি লাগে p/h পারপেন্ডিকুলার বাই হাইপোটেনাস লাগে হাইপোটেনাসৰ মান আমি জানো কিউ এতিয়া আমি পারপেন্ডিকুলাৰৰ মান ওলাব লাগে এইটোৰ মান কেনেকৈ উলিয়াম এই যেটো পারপেন্ডিকুলার এইটোৰ মান কেনেকৈ উলিয়াম চোৱা এইটো পাইথাগোৰাছ থিওৰেম লগোৱা পাইথাগোৰাছ থিওৰেম কি আছিল এইটো ac স্কয়ার ইকুয়ালস টু কি হ'ব bc স্কয়ার প্লাস ab স্কয়ার bc স্কয়ার প্লাস ab স্কয়ার এতিয়া চোৱা ac স্কয়াৰৰ মান কিমান দি আছে কিউ স্কয়ার ac কিমান কিউ তেতিয়াহ'লে এইটো স্কয়ার আছে কিউ স্কয়ার bc কিমান bc p দি আছে চোৱা p স্কয়ার প্লাস আমি ab এর মান উলিয়াম ঠিক আছে ab মানে এইটো পারপেন্ডিকুলার মান উলিয়াম ঠিক আছে তো ab এর মান উলিয়াম আমি ab স্কয়ার এতিয়া চোৱা ab স্কয়ার ইকুয়ালস টু কিমান হ'ব কিউ স্কয়ার মাইনাস অফ p স্কয়ার তো ab কিমান হ'ব আমাৰ স্কয়ার রুট অফ কিউ স্কয়ার মাইনাস অফ p স্কয়ার তো এইটো হল ab এই ab টো মানে কি পারপেন্ডিকুলার তো এইটো হল আমাৰ ab বাই ac হ'ব sin থিটা ab বাই ac ঠিক আছে তো ab এর মান আমি কিমান পালো কিউ স্কয়ার স্কয়ার রুট অফ কিউ স্কয়ার মাইনাস p স্কয়ার আৰু ac কিমান ac সোয়া h দি আছে কিউ দি আছে ac কিউ তো সোয়া অপশন কত আছে স্কয়ার রুট অফ কিউ স্কয়ার মাইনাস p স্কয়ার বাই কিউ কিউ স্কয়ার মাইনাস p স্কয়ার বাই কিউ অপশন সি ইজ কারেক্ট তার পিছৰ কোৱেশ্চনটো সোয়া কি দিছে cos 60 minus cosec 30 plus tan 45 cos 60 এর মান আমি জানো 1/2 cos 60 এর মান হল 1/2 cosec 30 এর মান হল 2 আৰু tan 45 এর মান হল 1 দিস এটা সিম্পলিফাই কৰা লসাগু লবা 2 এটা হ'ব 1 তাৰ পিছত 2 পূৰণ কৰা -4 + 1 এটো কিমান হ'ব সোৱা 2 - 4/2 তার মানে এটো -2/2 आंसर কিমান হ'ব -1 অপশন ডি আছে -1 অপশন ডি ইজ কারেক্ট তার পিছৰ কোৱেশ্চনটো সোৱা কি কৈছে দ্বিঘাত সমীকৰণ এটো এটা দ্বিঘাত সমীকৰণ দিছে ইয়াৰ ভেদ নিৰূপক ওলাব লাগে ভেদ নিৰূপক তার মানে ডিসক্রিমিনেন্ট ভেদ নিৰূপকৰ ফর্মুলা আমি জানো ডি আছিল ঠিক আছে এটো ফর্মুলা আছিল b² - 4ac এটো হল আমাৰ ভেদ নিৰূপক ইংৰাজীত ডিসক্রিমিনেন্ট বুলি কয় ঠিক আছে দা ডিসক্রিমিনেন্ট অফ দি কোয়াড্রেটিক ইকুয়েশন তো এটো হল ax² plus bx plus of c এতিয়া abc এর মান বহাই দিয়া b² তার মানে কিমান হ'ব 2² -4 এর মান কিমান সোয়া এটো 8 আৰু c কিমান -3 c -3 এতিয়া সেটা কিমান হ'ব 2² কিমান 4 এই মাইনাস আৰু এই মাইনাস কি হৈ যাব প্লাস হৈ যাব 4 এর 3 গুণ কিমান 12 12 লগত 8 পূরণ কৰিলে কিমান হ'ব 96 plus 4 কিমান হ'ব 100 So option A আছে 100 option A is correct তাৰ পিছৰ কোৱেশ্চনটো সোৱা কি কৈছে যদি বহুপদ x² + ax + 2 এটা 0 1 তেন্তে আমি এর মান উলিয়াব লাগে ঠিক আছে এই বহুপদটোক সোৱা p of x বহুপদ কি দি আছে x² + ax + of 2 ঠিক আছে ইয়াৰ এটা 0 1 ঠিক আছে এটা 0 1 মানে তার মানে কি হ'ব p of 1 = 0 হৈ যাব তো p of ইয়াত 1 বহাই দিয়া = 0 কৰি দিয়া 1² plus a into 1 plus 2 equals to 0 तो यार पर किमान होगा सोआ 1² माने 1 a into 1 माने a plus 2 equals to 0 a equals to किमान होगा 1 plus 2 3 plus 3 এটা সেট গলে -3 সো অপশন সি আছে -3 অপশন সি ইজ কারেক্ট যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে মোৰ চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখি দিবা নেক্সট ভিডিওত আৰু কেইটামান নতুন এমসিকিউ কোৱেশ্চন লৈ আহিম থ্যাংক ইউ